নমস্কাৰ বিশ্লেষণ অনুষ্ঠানটিলৈ আপোনাক সদৌতিকে অৰ্জন জনাইছোঁ মই মৃণাল তালুকদাৰ মোৰ বিশেষ অতিথি মোৰ সন্মুখত অশোক শৰ্মা সদ্য বিজেপি ত্যাগ কৰি পেলাই আপুনি আহিছে গতিকে আপোনাক বিজেপি নেতা কৈ পেলাই ইমান দিন আহিছোঁ গতিকে ফাৰ্ষ্ট টাইম আপোনাক বিজেপি নহয় বা বিজেপি ত্যাগ কৰি আহিছে আজি দুটা দিন ধৰি আপোনাৰ মিডিয়াত আপোনাৰ চৰ্চা মোৰ পোনপটীয়াকৈ প্ৰশ্ন আপোনাৰ যিটো আজি একশ্যন যে পদত্যাগ কৰিলে আৰু আপুনি লগতে কংগ্ৰেছতো জইন কৰে বুলি 9 তাৰিখে আমি জানো এই কথাটোত আপোনাৰ নিজৰ কথাখিনিত কিয় আপুনি পাৰ্সোনাল স্বাৰ্থ এটা আগত ৰাখি কাম কৰা যেন বেছি অনুভৱ হোৱা নাই নে বাহিৰ দুজনে যদি আপোনাক ক্ৰিটিচাইজ কৰোঁ বা ময়ে কৰোঁ বা আনে কৰে কি বুলি ৰিপ্লাই দিব আপুনি কোৱা কথাখিনি সাধাৰণ দৃষ্টিত হয় মই ব্যক্তিগত লাভালাভৰ কাৰণে কিজানি এইখিনি কৰিছোঁ এই কথাটো সাধাৰণ দৃষ্টিত তেনেকুৱাই কিন্তু আপুনি যদি মৃণাল তালুকদাৰ গুৱাহাটী বাদ দি নলবাৰীৰ অশোক শৰ্মা হয় তেতিয়া অনুভৱ কৰিব যে মই কিমান কষ্টত যোৱা 3 বছৰ কটাইছোঁ আৰু এইটো যদি যেতিয়ালৈ অনুভৱ নকৰে তাৰ বেলেগ গ্ৰুপ এটাহে দেখা পায় গতিকে মই সেইকাৰণে সকলোকে আহ্বান জনাইছোঁ যে মোৰ কেন্দ্ৰিকটো মোৰ যিটো এইটো বিৰোধৰ কেন্দ্ৰিক এইটো নলবাৰী কেন্দ্ৰিক আছিল কিন্তু এতিয়া নলবাৰীৰ পৰা এইটো লাহে লাহে সমগ্ৰ অসমলৈ বিয়পিছে কাৰণ মোৰ দৰে অজস্ৰ কৰ্মীয়ে আজি অপমানিত হৈ আছে বা তেওঁলোকে যিটো প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত হৈ আছে এটা স্বাৰ্থলোভী কিছুমান নেতাৰ কাৰণে আৰু যদি সেই কৰ্মীসকলৰ নিজকে এজন বুলি ভাবি কোনোবাই বিশ্লেষণ কৰে তেনেহ'লে মোৰ এইটো আত্মকেন্দ্ৰিক নহয় বুলি তেখেতে অনুভৱ হ'ব আৰু আমিও যি কেৱল ব্যক্তিগত লাভৰ কাৰণে কৰা নাই সেইটো আপোনাৰ জৰিয়তে আমি ৰাইজক বুজাব পাৰিম আপোনাক আপুনি বিভিন্ন বাধা পাইছে আপোনাৰ কথা মানা হোৱা নাই আপোনাক সেই সন্মান দিয়া হোৱা নাই বা আপুনি যিটো বিচাৰিছিল হোৱা নাই বা আপোনাৰ কথা চলা নাই গোটেইখিনিকে আত্মকেন্দ্ৰিক নহ'ল জানো কৈছোঁৱেই এইটো এটা সাধাৰণ দৃষ্টিত হোৱা ঘটনা সাধাৰণ মানুহে যি ভাবিব বা তেওঁলোকে যি বুজাব সেই তেনেকুৱাই ঘটনা কিন্তু মই তাৰ এটা উদাহৰণ দিওঁ বিগত 2021 চনৰ নিৰ্বাচনত মোক প্ৰাৰ্থিত্বৰ পৰা আঁতৰত ৰাখিলে মই তেতিয়া বিদ্ৰোহ কৰা নাছিলোঁ আপোনালোকে দেখিছে কিজানি মন কৰিছে মই দুখ পাইছিলোঁ মনত পিছৰবাৰ বিধায়ক হোৱাৰ কাৰণে সমষ্টিটোত মই যেনেদৰে কাম কৰিছিলোঁ যেনেদৰে ৰাইজৰ লগত আছিলোঁ সঁচা অৰ্থত জনপ্ৰতিনিধি এজন হোৱাৰ মই প্ৰয়াস কৰিছিলোঁ আৰু সেইকাৰণে মই তাত যিমান পাৰি সিমান ভাল কাম কৰাৰ চেষ্টা কৰিছিলোঁ তাৰ পিছতো টিকট নোপোৱাৰ কাৰণে দুখ এটা স্বাভাৱিকতে আহিব কিন্তু মই তেতিয়াও কিন্তু একো আপত্তি কৰা নাছিলোঁ কিন্তু প্ৰথম মোৰ বাধা আহিল প্ৰথম দুখ পালোঁ সেইটোত যেতিয়া নিৰ্বাচনৰ পিছত সাধাৰণতে সকলো দলৰে এটা নিৰ্বাচনৰ পিছত প্ৰতিটো অঞ্চলত এটা পৰ্যালোচনা হয় আৰু সেই সভাতে সেই নলবাৰী সমষ্টিটোৰ পৰা মোৰ পৰিৱৰ্তে বিজেপিৰ যিগৰাকী প্ৰাৰ্থী আছিল জয়ন্ত মল্লবৰুৱা বিধায়ক হোৱাৰ পিছতে ক'লে যে 6 নম্বৰ পশ্চিম বটাখিলা পঞ্চায়তে মোক ভোট দিয়া নাই সেইটোত মই যিমান আঘাত পাইছোঁ মোতকৈ যিকেইজন কাৰ্যকৰ্তাই দেহেকেহে লাগিছিল আৰু অপ্ৰাণ চেষ্টা কৰিছিল এই ভয়টোৰ কাৰণে যে ভোট যাতে কম নাপায় তেওঁলোকে অপ্ৰাণ চেষ্টা কৰিছিল আৰু সঁচাকৈ তেওঁলোকৰ কষ্টৰ ফলত মোতকৈ মই সেই পঞ্চায়তটোৰে এগৰাকী প্ৰাৰ্থী আছিলোঁ বিধায়ক হৈছোঁ মোতকৈ কেইটামান ভোট বেছি পাইছিল কিন্তু তাৰ পিছতো উদ্দেশ্য প্ৰণোদিতভাৱে সভাত ক'লে যে 6 নম্বৰ পশ্চিম বটাখিলাই ভোট পোৱা নাই তো এই যিটো কথা ক'লে লগে লগে সেই পঞ্চায়তৰ সভাপতি বীৰেন দাস বা প্ৰভাৰী ক্ষিতিজ বৰ্মনে প্ৰতিবাদ কৰিছিল যে নহয় আমি 6 নম্বৰ পঞ্চায়তে আপোনাক ভোট দিছোঁ বৰং যোৱাবাৰতকৈ আমি বেছি ভোট দিছোঁ কিন্তু মোৰ প্ৰশ্নটো হ'ল আপুনি এজন RSSৰ দীক্ষিত লোক প্ৰায় 4টা দশক চাগে স্কুল কলেজৰ সময়তে আপুনি RSSত জড়িত হৈছে তাত আপুনি ৰাজনীতিত এইবিলাক থাকিবই কোনোবা এজনে ঘূৰাব চেষ্টা কৰিব বাহিৰৰ পৰা কোনোবা এজনে ভিতৰৰ পৰা টিকেট পাব নাপাব জিকাজনে আনজনক অপমান কৰিব বা হৰুৱাব চেষ্টা কৰিব সেই ধৰণৰ কথা এটাক লৈ আপুনি এটা যিটো নীতি আদৰ্শত চলা যেন মানুহ আপোনাৰ জীৱনটো দেখিছোঁ আপোনাৰ বিষয়ে যিমান শুনিছোঁ দেখিছোঁ আপুনি আদৰ্শত থকা মানুহ সেইজন মানুহে দল ত্যাগ কৰি আন এটা দলত গ'লে সুবিধাখিনি প্ৰব্লেমটো চল্ভ হৈ যাব নেকি মই তেনেহ'লে আন এটা কথা কওঁ সেইটোত ভোট পোৱাৰ যেনেদৰে ক'লে সেইটো এনেকুৱা ধৰণৰ সমষ্টিবিলাকত প্ৰায় থাকে প্ৰায় নাথাকে আৰু বিজেপি দলত নাছিল
বিজেপি দলত এইসকল লোকেহে আনিলে গতিকে মই আন এটা উদাহৰণ দিওঁ এঘৰত মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক নিজে নাখায়ো খুৱাই নিপিন্ধিও পিন্ধাই বা নিজতকৈ অধিক শিক্ষাৰে শিক্ষিত কৰি ভাল চাকৰিত অধিষ্ঠিত কৰাৰ পিছত সেই মাক দেউতাক যেতিয়া বৃদ্ধা আৱাসলৈ যাব লগা হয় কিমান যন্ত্ৰণা কিমান দুখ পায় সেই মানুহগৰাকীৰ মনত সোমালেহে অনুভৱ কৰিব পাৰি সাধাৰণতে নোৱাৰি মই আগতো RSSৰ নীতি নিয়মত পৰিচালিত হৈছিলোঁ আজিও চলি আছোঁ মই আপুনি এইটো মোৰ কথা বাৰু নকওঁ কিন্তু সেইকাৰণে মই কৈছোঁ যেতিয়া বৃদ্ধা আৱাসলৈ যাব লগা হয় তেওঁ কিন্তু মনত বহুত আঘাত পাইহে যায় মই আজি এই 3 বছৰে যিটো মই আঘাত পাই আছোঁ মই এটাহে মাত্ৰ উদাহৰণ দিলোঁ মাত্ৰ এটা উদাহৰণ আপোনাক দিলোঁ সেইকাৰণে এজন পৰিপক্ক ৰাজনীতিক আদৰ্শত থকা মানুহে ইলেকশ্যন জিকি হাৰাৰ পিছত অমুক সমষ্টিত অমুক পঞ্চায়তত ভোট নক'লে এই ধৰণৰ আপোনাৰ প্ৰতিদ্বন্দ্বিতা ৰাজনৈতিক প্ৰতিদ্বন্দ্বী বাহিৰতো ভিতৰতো সেই মানুহজনৰ কথাত আপুনি এনেকুৱা হৈ পেলাই মোক এটা বুজাই দিয়কচোন কংগ্ৰেছত গ'লে আপোনাৰ কি চিটুৱেশ্যনটো ভাল হ'ব তাৰ কাৰণে মই চিটুৱেশ্যন মোৰ ভালৰ কাৰণে অহা নাই তেনেহ'লে আপুনি নিজৰ স্বাৰ্থৰ কাৰণে আহিছে যে নহ'লে প্ৰটেকশ্যন লাগে মানে এইটো আপোনাৰ এতিয়ালৈ মই যিখিনি কথা শুনিছোঁ আপোনাৰ একেবাৰে সাধাৰণ দৃষ্টিৰ কথাৰে আপুনি মোৰ লগত মই যিহেতু আপোনাৰ সেই ধৰণৰ দুখ পোৱা নাই মই এজন সাংবাদিক আপোনাক যিটো অপমান কৰিছে সেই ফিলটো মই এতিয়াও কৰা নাই মই মই বুজি পাইছোঁ আৰু সেইকাৰণে কৈছোঁ যে মই এটাহে উদাহৰণ দিলোঁ মোৰ মনৰ সৈতে আপুনি অনুভৱ এতিয়াও কৰিব পৰা নাই যেতিয়া দল আপুনি গঠন কৰিছে তাৰ পৰা ওলাই আহিছে কাগজ এখন দি নিশ্চয় সাংঘাতিক পেইন হৈছে জানো সেই অন্তৰৰ যদি বেদনা আপুনি অনুভৱ কৰিব খোজে তেনেহ'লে মোক কৰা অত্যাচাৰৰ কথা আৰু শুনিব লাগিব আপুনি তেতিয়াহে এই কথাখিনি আপোনাৰ লগতে মোক ব্যক্তিগত লাভালাভৰ বাবে বিজেপিৰ পৰা কংগ্ৰেছ দলত যোগ কৰিম বুলি যিবিলাকে কথা উলিয়াইছে সেইটোতহে তেতিয়াহে পতিয়ন যাব যে মই ব্যক্তিগত লাভালাভৰ কাৰণে দেখা নাই এই যে প্ৰথমটো ক'লোঁ সেইটোত তেতিয়াতে মোৰ লগতে সেই কৰ্মীসকলো অসন্তুষ্ট হৈছিল আৰু তেওঁক প্ৰতিবাদ কৰিছিল যে নহয় আমি 6 নম্বৰ পঞ্চায়তে আপোনাক যোৱাবাৰতকৈ বেছি ভোট দিছোঁ তেতিয়া তেওঁ কৈছে হয় নেকি মানে সেইটো সৰুকৈ কৈছে প্ৰথম মিটিঙত ৰাজহুৱা মিটিঙত কৈছে যে 6 নম্বৰ পশ্চিম বাটাখিলা পঞ্চায়তে ভোট দিয়া নাই কিন্তু যেতিয়া এই কথাটোৰ প্ৰতিবাদ হ'ল তেতিয়া কৈছে যে হয় নেকি মোক কোনোবা এজনে ক'লে মই ভাবিলোঁ সঁচা আৰু সেই বুলি মই কৈ দিলোঁ ঠিক আছে দিয়া বাৰু ইয়াৰ পিছত নকওঁ গতিকে এনেকুৱা মিছলীয়া কথা আমাৰ বিজেপিত নাছিল তেওঁ যিহেতু অইন দলৰ পৰিপক্ক এগৰাকী ৰাজনৈতিক নেতা আছিল গতিকে তেওঁ সেই প্ৰক্ৰিয়া বিজেপিত সেই কথাটো মোক আকৌ আপোনাৰ কথাটো আৰু অলপ ডাইলুটহে কৰিলে এজন মানুহক আপুনি তেওঁ আপোনাক অভিযোগ কৰিলে তেওঁ আপোনাক চেলেঞ্জ আপুনি এতিয়া ক'লে এনেকুৱা নহয় তেওঁ ক'লে হয় নেকি মোক এনেকৈ কৈছিলে এতিয়া চল অভাৰ সেইখিনিতো আজিকালি মডাৰ্ণ পলিটিক্সত সেইখিনি মিছা কথাটো কয় মইতো ৰামৰ দিনত নাই নহয় সেইখিনি সেইটো ঠিকে আছে সেইখিনি অলপমান সেইটোৱেইতো চাতুৰ্যতা সেইটো নহয় সেই চাতুৰ্যতাৰ কাৰণে আমি আহিব লাগিল সকলোৱে চাতুৰিৰ ৰাজনীতি নকৰে ৰাজনীতি এটা ৰজাৰ নীতি তাত এনেকুৱা চল চাতুৰি মিছলীয়াৰ প্ৰয়োজন নাই নহয় মিছলীয়া ক'ত হ'ব লাগে কোনে হ'ব লাগে যাৰ নিজৰ কেপাচিটি নাই সিয়ে মিছা কথাৰে আনক প্ৰৰোচিত কৰি আগবাঢ়ি যাব এইটো মই বুজিলোঁ যে আপোনাক এনেকৈ ক'লে আৰু তাৰপিছত এটাৰ পিছত এটা মানে তেওঁলোকে মানে মই তাৰপিছতে মই নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতি আছিলোঁ আৰু নলবাৰীৰ এটা পৰম্পৰা আছিল আগৰে পৰা নলবাৰী সমষ্টিৰ পৰা হোৱা বিধায়কগৰাকী বা নলবাৰী জিলাখনৰ যিগৰাকী মন্ত্ৰী হয় সেই মন্ত্ৰীগৰাকী এছ'চিয়েশ্যনৰো সভাপতি হয় তো সেই সূত্ৰে মোৰ কাৰ্যকাল শেষে হৈছিল মই বিধায়কগৰাকীক কৈছিলোঁ যে আপুনি যিহেতু আমাৰ পৰম্পৰা অনুসৰি আপুনি এতিয়া সভাপতি হ'ব মই ইয়াৰ পৰা আৰু অব্যাহতি ল'ম কিন্তু তেখেতে সেই কথাটো মানি নল'লে আৰু তাতো বিভিন্ন প্ৰক্ৰিয়াৰে মানে সাধাৰণতে আপুনি ইয়াত বহি আছে আপোনাৰ বিপক্ষে আপোনাতকৈ ওপৰত যাব বিচৰা মানুহবিলাকে আপোনাক বিভিন্ন প্ৰকাৰে হেয় প্ৰতিপন্ন কৰি আগবাঢ়ি যাব বিচাৰে আৰু মোকো মই যিহেতু তেখেতক কথাটো অৱগতই কৰালোঁ তাৰপিছতো তেখেতে অতি কৌশল কৰি কিছুমান মানুহক অসন্তুষ্ট মানুহক মানে তেওঁলোকে মোৰ বিৰুদ্ধে বা সন্থাটোৰ বিৰুদ্ধে লগাই তেওঁলোকে আন এখন ৰাজহুৱা সভা পাতিলে ৰাজহুৱা সভাত তেওঁ যিহেতু মন্ত্ৰী গতিকে তেওঁ ৰাজহুৱা সভাত এটা প্ৰস্তাৱ ল'লে যে নলবাৰী জিলাৰ যিমানবিলাক সংঘ আছে এই সংঘবিলাকক সদস্যতা দিব লাগে সদস্যতা দিয়াৰ এটা নিয়ম আছিল কিন্তু সেই সকলো নিয়ম মহিমূৰ কৰি
তেওঁ তাত এখন ৰাজহুৱা সভা পাতি আৰু ৰাজহুৱা সভাত তেওঁৰ সমৰ্থকবিলাকক আনি কিন্তু মই আকৌ শুনিছোঁ এই তিনিটা কথা শুনি পেলাই আপুনি এটা সমষ্টিৰ কিছুমান নিত্য নৈমিত্তিক হৈ থকা সৰু সুৰা ৰাজনীতিৰ কাৰণে আপুনি এই সিদ্ধান্ত ল'ব লৈছে সেই কথাটো মই অলপ হজম হোৱা নাই চাওক মই এতিয়াও কৈছোঁ যে মই আপোনাৰ সমান মই ভাবিব পৰা নাই কিন্তু যিখিনি ৰাজনীতি ময়ো দেখিছোঁ 1999 চনৰ পৰা ৰাজনীতি দেখিছোঁতো ওচৰৰ পৰা 90 চনৰ পৰা ভালকৈ দেখিছোঁ আজি 34 বছৰ ৰাজনীতিত যি দেখিছোঁ যিবিলাক মানুহ এই ধৰণৰ প্ৰতি সমষ্টি প্ৰতি দল প্ৰতি মন্ত্ৰী কিবা কিবি থাকেই হয় আপুনি কোৱাৰ দৰে তেনেকুৱা আছিল কিন্তু বিজেপিত এই ব্যৱস্থাটো নাছিল আপুনি মন কৰিছিল নেকি 16 চনৰ পৰা 21 চনলৈ যি আছিল চৰকাৰখন সেই চৰকাৰত এনেকুৱা অসন্তুষ্টি কাৰোবাৰ পাইছিল নেকি তেতিয়া বিজেপিৰ নীতি চলিছিল চবতে অসন্তুষ্টিটো মানুহে হজম কৰে বা নকৰে অমৃতটো বিষটো অমৃত কৰি লয় তেনেকুৱা এক্সাম্পল বিজেপিতে বহুত আছে স্বয়ং আদৱানী আঁতৰি আছে মুৰলী মনোহৰ যোশী আঁতৰি আছে উমা ভাৰতী আঁতৰি আছে অৰুণ চৌধুৰী আঁতৰি আছে আজি সেই কথাটোৱে আছিল মই সেইকাৰণে আঁতৰি আহিছোঁ আঁতৰি থকা নাই মই আঁতৰি আহিছোঁ এইকাৰণে যে মই তাত কিবা এটা মুৰলী মনোহৰ যোশী বা আদৱানী যি প্ৰত্যাখ্যিত হৈছে তেওঁলোকৰ দৰে ময়ো হৈছোঁ কিন্তু মই যদি এই কথাটোৰ প্ৰতিবাদ নকৰোঁ বাৰে বাৰে তেখেতসকলক এৰি চলিছে কিন্তু মোক অপমানিত কৰিছে পাৰ্থক্যটো তাতেই তেওঁলোকক এৰি চলিছে আমি সকলোৱে ভাবি ভাৰতৰ যিবিলাক আজিৰ পৰা 20 বছৰ 30 বছৰ আগত ৰাজনীতি কৰি আছে বিজেপি কৰি আছে তেখেতসকলে ৰাজনীতিত মানে লালকৃষ্ণ আদৱানীক ৰাষ্ট্ৰপতি হোৱাটো মনে প্ৰাণে বিচাৰিছিল কিন্তু বিভিন্ন কাৰণ উলিয়াই তেখেতক নাপাতিলে কিন্তু তেখেতক অপমান কৰা হোৱা নাই কিন্তু সেই কথাটো হ'ল পাৰ্চনেল এটা পাৰচেপশ্যন প্ৰতাপজ্যোতি সন্দিকৈ আৰু ননীগোপাল মহন্তৰ মাজত যিখন হৈছে ইজনে সিজনে এজনে অপমান কৰা বুলি ভাবিছে কাৰণে এখন ফেচবুকত লিখিছে সেইটো এটা বেলেগ দৃষ্টিভংগী উভতি আহিছোঁ অশোক শৰ্মাৰ কথা পাতি থকা দ্বিতীয় ভাগটোলৈ মই এটা উদাহৰণ আপোনাক দিব বিচাৰোঁ আপোনাৰ নিচিনাকৈ অসন্তুষ্ট হৈ থকা এজন মানুহ যিজনে প্ৰেক্টিকেলি বিজেপিক এই পোষ্ট আদৱানী যুগৰ এজন বহুত বেছি ডাঙৰ নেতা আৰু উত্তৰ পূৰ্বাঞ্চলতো বহুত ডাঙৰ নেতা আছিলে ৰাম মাধৱ RSSৰ একেবাৰে আহা মানুহ নিজ হাতে দেখিছোঁ নিজে দেখিছোঁ কিমান পাৱাৰফুল মানুহজনক লাহে লাহে নি ক্ৰমান্বয়ে নিশ্চিহ্ন কৰি পেলোৱা হ'ল বিজেপিৰ ফালৰ পৰা তেওঁ ইণ্ডিয়া ফাউণ্ডেশ্যন চলাই আছে বিজেপিতে আছে আৰু RSSতো আছিলে কিন্তু তেওঁ এতিয়া আগতে তেওঁৱে এই গোটেই অসম উত্তৰ পূৰ্বাঞ্চল এটাকে নিজে গঠন কৰিছে তাৰপিছত কোনো নাই তেওঁ কিন্তু খং কৰি ওলাই যোৱা নাই কিন্তু আপুনি খং কৰি ওলাই গৈছে অপমান তেওঁ হৈ আছে প্ৰত্যেক সময়তে যিজনে মানুহক আনিছে হিমন্ত বিশ্ব শৰ্মাকো আনিছে তেওঁ আজি দলটোতেই নিষ্ক্ৰিয় হৈ কৰিছে গতিকে তেওঁৰ পৰা যদি আপুনি এক্সাম্পল লয় আপুনি আকৌ মোৰ প্ৰথম অভিযোগটোলৈ আনিছোঁ আত্মকেন্দ্ৰিক নহ'লনে মই তেখেতৰ কথাটো যিহেতু আনিছে মই আন এটা অনুভৱ ক'ব বিচাৰিছোঁ যে নিষ্ক্ৰিয় হৈ আছে কিন্তু আমি যিহেতু বাল্যকালৰ পৰাই এটা আদৰ্শত অনুপ্ৰাণিত হৈ এই পৰ্যায়লৈ আছোঁ তাত দেখিছোঁ এতিয়া যদি এনেদৰে গৈ থাকে আপোনাৰ দৰে ময়ো আপোনাৰ সমান নেদেখিলেও মই দেখিছোঁ কিছু যে এটা দল শেষ কৰিব লগা হ'লে কেইজনমান মানুহে যথেষ্ট আমি 15 চনৰ আগত বা 2001 পৰা বা তাৰ আগৰ পৰা ৰাজনীতিত যিহেতু সক্ৰিয়ভাৱে আছিলোঁ যিটো কংগ্ৰেছৰ যি 15 বছৰীয়া শাসন চলিল সেই শাসনকালৰ শেষত উৎপাতটো কাৰ বেছি হৈছিল সেই কথাবোৰ যেতিয়া আমি চাওঁ আমি হৃদয়ংগম কৰোঁ তেতিয়াহ'লে আমি নিজে জন্ম নিদিলে যিটো দলক লালন পালন কৰি চৰকাৰ আনালৈ আমি অশেষ কষ্ট কৰিলোঁ সেই দলটো যদি চকুৰ সন্মুখতে ধূলিসাৎ হৈ যাব খোজে বা শেষ হ'ব খোজে তেনেহ'লে আমাৰ মনত এটা দুখ অহাৰ লগতে ইয়াক ৰক্ষা কৰাৰ এটা উপায় বা চিন্তা আমাৰ মনলৈ চিন্তা আহে আৰু সেইকাৰণে মই কৈছোঁ যে মোৰ এই অভিমানে মোৰ এই বলিদানে মোৰ দৰে হেজাৰ কৰ্মীক প্ৰতিৰক্ষা দিব কাৰণ ইয়াৰ এটা উদাহৰণ মই কৈছোঁ যে ৰমেন ডেকা হয় তেখেত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা কালৰ পৰা আছে তেখেত কিন্তু যদিহে এই বিদ্ৰোহ আৰম্ভ নহ'লহেঁতেন মই নদি ক'ব পাৰোঁ ৰমেন ডেকাক ৰাজ্যপাল নাপাতিলেহেঁতেন তেখেতে আগতেই ৰাজ্যপাল হ'ব লগা আছিল কিন্তু এনেদৰে বহুত মানুহ আমাৰ আছে তেখেতসকলক যদি যথাস্থানত সন্মান দিলেহেঁতেন মইতো দলৰ পৰা যথেষ্ট পাইছোঁ মই নোপোৱা নহয় দলত মই জিলা পৰ্যায়ৰ দায়িত্ব ৰাজ্যিক পৰ্যায়ৰ দায়িত্ব ৰাষ্ট্ৰীয় উপসভাপতিৰ দৰে দায়িত্ব মই পাইছিলোঁ যুৱ মৰ্চাৰ
ঠিক তেনেদৰে জিলাৰ সাধাৰণ সম্পাদক জিলা সভাপতি হৈ মই বিধায়ক হ'লোঁ আৰু বিধায়ক হ'ব নোৱাৰাবিলাকৰ আকাংক্ষিত যে মই অধ্যক্ষও হ'লোঁ কিন্তু আজি মই সেই অধ্যক্ষ পদো এৰি দি আহিছোঁ এইকাৰণে যে বিজেপিৰ ভৱিষ্যতটো সুৰক্ষিত হওক যি আদৰ্শেৰে বিজেপি আহিছিল সেই আদৰ্শটো বিজেপিত অটুট থাকক সেইকাৰণে মই ওলাই আহিছোঁ আকৌ ৰাম মাধৱৰ এক্সাম্পল দিওঁ ৰাম মাধৱেও সেই শৈশৱতে আহিছে অন্ধ্ৰ প্ৰদেশৰ পৰা ইঞ্জিনিয়াৰিং পাছ কৰি বিয়া বাৰু কৰোৱা নাই জীৱন ইয়াতে আছে হোল টাইমাৰ হৈ পেলাই তেওঁ ক'তো ইলেক্টেডো নহ'ল আজিলৈকে এম পিও নহ'ল MLA নহ'ল একো এক্সেপ্ট পদবী গতিকে তেওঁৰ ধৈৰ্যটো এনেকুৱা লগা নাই যে আপুনি অলপ কম ধৈৰ্য আছে আপুনি আৰু ৰখিব পাৰিলে হয় আপোনাৰ সময়ো আছিলে এতিয়া আপুনি ধৰক এতিয়াও 60 গড়কা পোৱাহি নাই মই সেই কথাটো আপোনাৰ অনুভৱটো ময়ো ভাবিছোঁ কথাটো যে মই ৰখিব পাৰিলোহেঁতেন কিন্তু মই এইটো নদি ক'ব পাৰোঁ যদিহে মই ৰখিলোহেঁতেন তেনেহ'লে এইটো 26লৈ নাথাকিলেহেঁতেন কাৰণ মই আজি চৰকাৰ নাথাকিলেহেঁতেন কিয় জানে সিদিনা নলবাৰীত কেবিনেট তাত হৈ গ'ল কেবিনেটত সিদ্ধান্ত লৈছিল এটা সাধাৰণ এগৰাকী মহিলাই আজিৰ এই কথাটো মোক আজি ফোন কৰি কৈছে যে 2 বছৰ লুটিপুটি খালে এই সৰু সৰু গাড়ীবিলাকৰ ফাইন তুলি লুটিপুটি যদিও তেওঁ খোৱা নাই কিন্তু চৰকাৰৰ ৰাজভঁৰাললৈ আনিছে সেই 2 বছৰত সৰু গাড়ীৰ মালিকসকল বা টেক্স যিমান ভৰিছে 2 বছৰত ৰাজভঁৰাল যথেষ্ট টনকিয়াল হৈছে 2 বছৰ পিছত সেই মুখ্যমন্ত্ৰীয়ে নলবাৰী তথা অসমৰ ৰাইজক ভাল লগাবৰ কাৰণে উঠাই দিলে কি এইবিলাক আৰু ফাইন চাইন ল'ব নালাগে বাইকতো একো ফাইন ল'ব নালাগে কেৱল হেলমেটটো পিন্ধিলে হ'ল ইয়াৰ ফলত তেওঁ দুটা কৰিলে একটো নৱপ্ৰজন্মক তেওঁ উৎসাহ দিলে যে নীতি নিয়ম বহিৰ্ভূতভাৱে বা বাইকৰ কাগজ পত্ৰ নোহোৱাকৈ বাইক চলাবৰ কাৰণে সুবিধা এটা দিলে 2 নম্বৰ সেই 2 বছৰ টেক্স সংগ্ৰহ কৰি ৰাজভঁৰাল টনকিয়াল কৰি যে ধাৰ লোৱাৰ ব্যৱস্থাটো কৰিলে তাৰ পৰা মুক্ত দিয়া বুলি বাহবাও ল'লে কি আপুনি আসলে কি এষ্টাব্লিছ কৰিব বিচাৰে এইখিনি কথাৰে মই কি কৰিব বিচাৰিছোঁ মই সেই কথাটোৱে ক'লোঁ যে এনেদৰে মানুহক মানে এটা কৰ সংগ্ৰহ কৰি না বুজিলো সরকার এটা সিদ্ধান্ত লৈছিলে সরকার সিদ্ধান্ত দেখিছে যে কামত অহা নাই সরকার সিদ্ধান্তটো কারেকশন কৰিছে তাত কি ৰং কামত অহা নাই নহয় কামত আহিছে আৰু সেই টেক্সটোৰে ৰাজভঁৰাল তেওঁলোকে সহযোগী কৰিছিল টনকিয়াল কৰিছিল পৰীক্ষা এখন আছে পৰীক্ষা মানে কি ৰাজনৈতিক দল হিচাপে ইলেক্ট্ৰেল পলিটিক্সৰ যেটো ৰাজনীতি ইলেকশন হয় সেইটো হল পৰীক্ষাত যদি মানুহজনে ইমান মাৰ্ক পাই থাকে 11টা সিট 92টা সমষ্টিত আগবাঢ়ি আছে তে আপুনি কেনেকৈ ক'ব যে আপুনি অতি সাধাৰণভাৱে চাই আছে মই আপোনাক শ্ৰদ্ধা কৰে কথাটো কৈছোঁ মই ডিপলৈ যাব লাগিব কাৰণ আপুনিও অসমৰ এগৰাকী নাগৰিক আপুনি সাংবাদিক আপোনাৰ মই বিজেপি দলৰ ভাল বেয়া মই ইন্টাৰেস্টেড নহয় বিজেপি দলৰ কথা কোৱা নাই মই ইন্টাৰেস্টেড অসমত ভাল হ'ব লাগে আৰু অসমত ভাল হ'ব লাগে অসমখন স্বাৱলম্বী হ'ব লাগে সেইটোৰ প্ৰতি আপোনাৰ দায়িত্ব লক্ষ্য ৰখা দায়িত্ব আপোনাৰ থকা বুলি মই ভাবোঁ আৰু মই সেই কাৰণে কৈছোঁ 2 বছৰ তেওঁলোকে এই সৰু বাহনৰ মালিকসকলক যি ধৰণে কষ্ট দিয়ে এখন সৰু গাড়ী আপোনালোকে জানে নে নাজানে সেই বস্তুটো আপোনাৰ এই সিদ্ধান্তত কি সম্পৰ্ক আছে মোৰ সিদ্ধান্তটো আছে তাত কওকচোন মোৰ সিদ্ধান্তটো আছে যে এনেকৈ মানুহক তেওঁ আমাৰ নলবেৰা ভাষাত কুটিলে আৰু বেজ হৈ যাৰিছে এই প্ৰক্ৰিয়াত তেওঁ ভাল হ'ব যোৱাৰ ফলত মানুহৰ মনত এটা অসন্তুষ্টিৰ সৃষ্টি হয় But that amounts to you are going মানে মোৰ এটো হজম হোৱা নাই কংগ্ৰেছৰ নীতি নিয়ম ইমান নাথাকে তেওঁলোকে তাৰ পৰা বিজেপিত যায় বেলেগ পাৰ্টিত যায় বেলেগ যে ডাঙৰ মানুহ ডাঙৰ গৈছেও বিভিন্ন আপোনালোকৰ MLA MP গৈছে এতিয়া থাকাটো গোটেইখিনি তাৰ পৰা যে মই একেবাৰে তেওঁলোকলৈ ইণ্টাৰেষ্টেড নহয় কিন্তু RSSৰ এজন 40 বছৰ থকা আদৰ্শ থকা মানুহ এজনে যেনে বাঞ্চব থটপৰিটো আপোনালোকে আগবাঢ়িছে গোটেই জীৱনৰ পথকেইটা তাৰ পৰা মানুহজনে গৈ পেলাই কংগ্ৰেছত যাব দেই মোৰ কাৰণে এটো হজম হোৱা নাই এইটো হজম হোৱা নাই মানে আমি কংগ্ৰেছত সদায় এটা দৃষ্টিৰে আমি চাই আহিছিলোঁ মই সেইকাৰণে আহিছোঁ আৰু মই অলপ আগতে কৈছিলোঁ মই যে এতিয়া RSS বিজেপিৰ পৰা মই যাম বিজেপিৰ জয় মই অৱস্থাতে যাম তাৰমানে মোৰ ক্ষমতাৰ প্ৰতি লোভ নাই আৰু সেইকাৰণে মই অধ্যক্ষ পদত থকাৰ পিছত এৰি দি আহিছোঁ এইকাৰণে আহিছোঁ যে যদিহে কোনেও প্ৰতিবাদ নকৰোঁ তেনেহ'লে এটাৰ পিছত তেনেকৈ লৈ গৈ অসমখন শেষ কৰিব আৰু শেষ কৰাৰ তাৰ এক ষ্ট্ৰং এক্সাম্পল দিয়ক তেতিয়া ভাল লাগিব ক'ব কিন্তু আপুনি যেটো এক্সাম্পল দিছে মই বৰ কনভিন্স নহয় যে এটা সিদ্ধান্ত ল'লে হেলমেটৰ এটা কিতুৰি দ্যাট ইজ এ ভেৰি স্মল এক্সাম্পল আৰু যদি ডাঙৰ কিবা সেইটো এক্সাম্পলত মই নাভাবোঁ যে অসমখন ভাঙি চিঙি যাব বুলি অসমখন ভাঙি চিঙি যোৱাৰ কথাটো কোৱা নাই অসমখনতো অসমে হৈ থাকিব কিন্তু অসমৰ অৰ্থনৈতিক অৱস্থা বেয়াৰ ফালে যাব
আৰু তাৰ উদাহৰণটো আপোনালোকে এইটো আপোনালোকে চাব লাগে মোতকৈ আপোনালোকে লেখা পঢ়া বেছি কৰে মই এই কথাটো কৈছোঁ এই ধাৰ কৰা ধনেৰে ডেভেলপ কৰিছেনে বেছি আঁচনি দিছে হিতাধিকাৰী বনাইছে সেইটো আপোনালোকে এবাৰ বিশ্লেষণ কৰিব আমাৰ বিজেপি যিটো বিজেপিৰ মহিৰূপ বা আপোনাৰ আমাৰ স্বপ্নদ্ৰষ্টা ভাৰতৰত্ন বাজপেয়ীদেৱে কৈছিল যে শিক্ষা ন্যায় আৰু স্বাস্থ্য এই তিনিটাহে দেশৰ জনসাধাৰণক ফ্ৰী দিব লাগে বাকী সকলো ফ্ৰী দিব নালাগে কিন্তু এতিয়া আমাৰ কি হৈছে মানে আমি মানুহক মানে অৰুণোদয় আঁচনি দিয়াৰ পৰা বা ল'ৰা ছোৱালীক পঢ়োৱাটো শিক্ষাৰ ব্যৱস্থাখিনি মই 100% মানো হয় বেছিকৈ মানিম কিন্তু যিটো দলত গৈ আছে তাত আৰু বেছি আছে কাহিনীটো কৰ্ণাটকত যাওক কাহিনী তাততো আৰু সাংঘাতিক গতিকে যদি ফ্ৰীয়ে আপোনাৰ যদি পলিচিতে আপোনাৰ মই কৈছোঁ যে আপুনি পলিচিয়ে হয় তেতিয়াহ'লে আপুনি দেখোন বাঘৰ পৰা গৈ পেলাই গঙৰ মুখত তাক দিব যিটো আপুনি অপ'জ কৰিছে মই একদম 100% মই আজি সূতা কম্বলৰ ৰাজনীতি কংগ্ৰেছক অপ'জ কৰিছিলোঁ অজস্ৰ ক্ৰিটিচাইজ কৰিছোঁ এতিয়াও কৰোঁ কিন্তু বেনিফিচিয়াৰী পলিটিক্সটো সদায় এইটো পলিটিক্স ভাল নাপাওঁ বা এইটো অপ'জ কৰোঁ কিন্তু আকৌ কৈছোঁ মইতো কমফৰ্ট জ'নৰ পৰা কওঁতো হয়তো মোৰ এটা কমফৰ্ট জ'নৰ পৰা ক্ৰিটিচাইজ কৰা আৰু তাত ভুগি থকা মানুহৰ এটা ডিফাৰেঞ্চ আছে যিয়ে নহওক তথাপি কৈছোঁ ছেইমটো তাতকেতো ৰাহুল গান্ধীৰ ন্যায় বা কংগ্ৰেছৰ যিখিনি এতিয়া চলি থকা স্কিম আছে কৰ্ণাটকতে চাওক দেখিছে তাততো আৰু বহুত বেছি আছে উভতি আহিছোঁ একেবাৰে তাৰ তৃতীয়টো ভাগৰ কাৰণে যে প্ৰশ্ন আছিল যে আপুনি কংগ্ৰেছলৈ যাব ওলাই যিটো কথা মোৰ এতিয়া অকণমান RSSৰ পৰা অহা বেকগ্ৰাউণ্ডৰ কাৰণে হজম হোৱা নাই এইটো ডেফিনেটলি আপোনাৰ পাৰ্চনেল ডিচিশ্যন কিন্তু মোৰ নীতিৰ ফালৰ পৰা মোৰ অসুবিধা লাগি আছে আপোনাৰ বেছিক কথা হ'ল যে আপুনি চৰকাৰক বেয়া পাই আছে বহুত ক্ষেত্ৰত ধ্বংস কৰাৰ কৈছে যে লোন লৈ ফ্ৰী বি অৰ্থাৎ আপোনাক বিনামূলীয়া দি আছে আপুনি যোৱা দলটোৱে যদি শাসনলৈ আহিবলৈ ইয়াতকৈ বেছি দিম বুলি প্ৰমিছ কৰি থৈছে তাৰ প্ৰমাণ ইতিমধ্যে ন্যায়ত কৈ থৈছে যিখন NYAY তেওঁলোকৰ যিটো ঘোষণাপত্ৰ আৰু লগতে কৰি তাতে কৰ্ণাটকত মই এইবিলাক দেখি আহিছোঁ মই ইয়াৰ কাৰণে মই প্ৰস্তুতি চলাব লাগিব কিন্তু মই এতিয়া কিয় অসন্তুষ্ট হৈছোঁ সেই কথাটো ক'ব লাগিব কাৰণ অসমত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অনাৰ আমিও এগৰাকী অন্যতম অংশীদাৰ আছিলোঁ একেবাৰে হয় জানো নলবাৰী জিলাখনত সেই সময়ত মই জিলা সভাপতি আছিলোঁ আৰু আমাৰ জিলাখনত আপোনালোকে এতিয়াও মন কৰিব এতিয়া যদি আপুনি বিশ্লেষণ কৰে তেতিয়া মন কৰিব নলবাৰী জিলাত কোনো ডাঙৰ অধিকাৰী নিনিয়াকৈ মই তিনিটা সমষ্টি জিলাখনৰ তিনিটা সমষ্টিয়ে লৈ আনিবলৈ সক্ষম হৈছিলোঁ কিয় জানে আমাক মানুহে কিয় ভাল পাইছিল যে আমি কৈছিলোঁ সেইটো বিজেপিৰ তেতিয়া নীতি আছিল যে আমি মানুহক ভজা মাছ টুকুৰা নিদিওঁ মাছ মাৰি খাব পৰা কৰিম এইটো আছিল জালখন দিব মাছটো মাৰি ল'ব তেওঁলোকে মাৰি নিজে ৰান্ধি বাঢ়ি খাব এইটো আছিল আমাৰ কথা বা আমাৰ মূল মন্ত্ৰ আছিল কিন্তু সেই মূল মন্ত্ৰৰ পৰা আমি এতিয়া বাহিৰত আহিছোঁ আপুনি যেহেতু সেই কাৰ্যৰ অংশীদাৰ নাছিল সেইকাৰণে মোৰ সৈতে আপোনাৰ মিল নাহে বা অনুভৱ কৰিব নোৱাৰে কিন্তু মই 15 চন বা তাৰ আগৰ পৰা নিৰ্বাচনলৈ এইখিনি কথাই আমি কৈছিলোঁ তো এইখিনি কথা কোৱাৰ পিছত এতিয়া চৰকাৰ অহাৰ পিছত নেতৃত্ব সলনি হোৱাৰ পিছত যদি সলনি হয় তেতিয়াহে আমাৰ মনত দুখ লাগে তেতিয়াহে আমাৰ কিন্তু আপোনাৰ নেতৃত্ব এইখিনি কোন চনলৈকে আপোনাৰ অশান্তি নাছিলে 21 চনলৈ নাছিল কাৰণ আমি 16 চনত এইবিলাক ধৰণৰ ডিষ্ট্ৰিবিউশ্যন ফ্ৰী চিট আগৰ পৰাও আছিলে আগৰ পৰা শেষ সময়তহে কৰিছিল কেইটামান ইমান কৰা নাছিল শেষ সময়তহে কেইটামান হৈছিল আৰু শেষ টাইমত কৰিছিল এইটো নিৰ্বাচনৰ সময়ত কেইটামান কৰিব ঠিক আছে কিন্তু বছৰে বছৰে বা বছৰৰ প্ৰতিটো দিনতে মানুহক যদি এনেকুৱাকৈ দিয়ে তেনেহ'লে মানুহ নিশ্চয় এলেহুৱা হ'ব আৰু সেইকাৰণে মোৰ অনুৰোধ আপুনি কেতিয়াবা ফেশ্বন ধৰি আপুনি মৃণাল তালুকদাৰ হৈ নাযাব এই কথাটো মই 100% জানো 100% জনা সব বস্তু এটা ফ্ৰী দিয়াৰ কাৰণে বেয়া হৈছে কিন্তু মই যে কমফৰ্ট জোনত আছোঁ মই কোৱাটো কথাটো আৰু এগৰাকী দুখীয়া মানুহে 1250 টকা 1450 টকা পোৱাটো বৰ ডিফাৰেঞ্চ কথা হয় এতিয়া এই টকাটো পোৱাৰ কাৰণে এইখিনি অলপ দিন যোৱা কিছুদিন ধৰি ৰোৱনীৰ কথা পথাৰত কোনো ৰোৱনী চনি পাবলগীয়া নাই চব আজিকালি নোহোৱা হৈ গ'ল সব ঠিকে আছে কিন্তু এই কথাটোতো এই কথাটোৰে আপুনি কাৰণে এই কথাটোৰে যে কাৰণে আপুনি দল এটা ত্যাগ কৰিব পৰা হৈছে তাত কনভিকশ্যনটো মইতো অহা নাই না সেই কথাটোৱে মই কৈছোঁ আপুনি অনুভৱ কৰিব পৰা নাইতো আমি চৰকাৰ কি কৈ আনিছিলোঁ মই ক'লোঁ নহয় নলবাৰী জিলাত কোনো ডাঙৰ লিডাৰ নিনিয়াকৈ তিনিটা সমষ্টি তিনিটাকৈ আনিবলৈ সক্ষম হৈছিলোঁ সেইটোতো মোদীজী নৰেন্দ্ৰ মোদীৰ ঢৌ আছিলে নৰেন্দ্ৰ মোদীৰ ঢৌ আছিল সেইটো সঁচা কথা
কিন্তু নৰেন্দ্ৰ মোদীৰ ঢৌটো 14 চনৰ পিছত মানুহে বিজেপিক ভোট দিবলৈ গৈছে কোনে ঢৌটো মানুহৰ মাজত লৈ গৈছে কোনে তাতো এটা চাব লাগিব ঢৌ এটা এনেই নাযায় শিলগুটিটো দলিয়াই দিলেহে ঢৌটো চাৰিওফালে বিয়পি পৰে ঠিক তেনেদৰে মোদীজীৰ কথাখিনি মোদীজীৰ মনোভাৱটো লৈ গৈছিলোতো ৰাইজৰ মাজত আমি গতিকে আপোনালোকে যেতিয়া মই সেইকাৰণে কৈছোঁ যে আপুনি মৃণাল তালুকদাৰ সাংবাদিক হিচাপে নহয় আপুনি ভেচন ধৰি সমাজৰ যিকোনো ঠাইতে নাযাওক কিয় 1250 টকা দিছে হয় তেওঁলোকে পোৱাটো অনুভৱ কৰিছে কিন্তু তাৰ পৰিৱৰ্তে কেনেদৰে পইচাটো ওলাই গৈছে এই বিশ্লেষণটো যদি তেওঁলোকে যেতিয়া বুজি পাব তেতিয়াই বিস্ফোৰণ হ'ব আৰু তেতিয়াই বিজেপি দলটোৰ পতন হ'ব আমি সেইটো নিবিচাৰোঁ কাৰণে মই কৈছোঁ যে মই কিবা পোৱাৰ কাৰণে এইটো কৰা নাই মই বিচাৰিছোঁ আমাৰ নেতৃত্বই বুজক যে আমাৰ দৰে যিবিলাক অসন্তুষ্ট নেতা আছে এই নেতাসকলক তেওঁলোকে মৰমেৰে বুজাওক মইতো সেই কথাটো কৈছোঁৱে যে মইতো আজিয়ে মনে মনে আহি ৰিজাইন দি কংগ্ৰেছ দলত যোৱা নাই আগতে বিজেপিৰ নীতি আছিল যে যদি মই অসন্তুষ্ট হৈছোঁ মই যদি জিলা পৰ্যায়ৰ তেনেহ'লে ৰাজ্যিক পৰ্যায়ৰ নেতা এগৰাকী আহি মোৰ লগত কথা বাৰ্তা পাতি মই কি অসন্তুষ্ট হৈছোঁ সেই কথাটো সুধিব মোক বুজাব যে তুমি এইটো কৰিব নালাগে তুমি থাকাচোন কিন্তু সেই ব্যৱস্থা এতিয়া নাইতো এতিয়া নোহোৱা কাৰণে আমাৰ চিন্তা হৈছে যদি মোক বুজোৱাৰ কাৰণে কোনো এজন মানুহ নাথাকে মোৰ মূৰৰ ওপৰত আশীৰ্বাদৰ হাতখন ৰখাৰ যেতিয়া ব্যৱস্থা নাথাকে তেতিয়া তাত কেনেদৰে থাকোঁ সেই কথাটো যদি আপুনি মোৰ ঠাইত থাকিলেহেঁতেন নলবাৰীত আপুনি গৈ অনুভৱ কৰিলেহেঁতেন তেনেহ'লে এই প্ৰশ্ন আপুনি দ্বিতীয়বাৰ নহয় প্ৰথমবাৰে নকৰিলেহেঁতেন মই সেইটো মোৰ দৃঢ় বিশ্বাস যদি আপোনাক কোনোবা বুজাব আহিলহেঁতেন আপোনাৰ চিঠিখনৰ কোনো ৰিপ্লাইও নিদিলে এতিয়াহে আপুনি আচল কথালৈ আহিলে মই চিঠি মোৰ কাৰণে আপুনি চাওক মই এইটো দৃঢ়তাৰে কৈছোঁ যে 7 মেৰ দিনাখন মই যেতিয়া ভোট দি ওলাই আহিছোঁ মোক এজন সাংবাদিক বন্ধুৱে সুধিলে যে নৱপ্ৰজন্ম অৰ্থাৎ নতুন ভোটাৰক আপুনি কি আহ্বান জনাব মই মাত্ৰ দুটামান কথা কৈছিলোঁ যে এখন গাঁৱত যদি এটা পৰিয়ালে ধাৰৰ ওপৰি ধাৰ কৰি চলিব নোৱাৰে তেনেহ'লে ৰাজ্য এখন কেনেদৰে চলিব গতিকে নৱপ্ৰজন্মই এই গোটেই বিষয়টো চালি জাৰি চাই আগন্তুক দিনত সিদ্ধান্ত ল'ব মই এইখিনি কথা কৈছিলোঁ হয়তো কাৰোবাৰ টিভিত এইটো থাকিব পাৰে সংৰক্ষিত হয় কিন্তু সেই কথাটোৰ কাৰণে মোক 13 তাৰিখে চকজ দিলে তেওঁলোকে কৈছে যে আপোনাৰ এই কথাখিনিয়ে ভোটাৰৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰাৰ সম্ভাৱনা থকা কথা আপুনি কিয় কৈছে আৰু তেতিয়া মই আৰু এটা কথা কওঁ যে এখন নলবাৰীৰে জিলা কাৰ্যালয়ত এখন মিটিং হৈছিল সেই মিটিঙত আমাৰ বিধায়ক তথা মন্ত্ৰীগৰাকীয়ে কৈছিল যে তেওঁক বোলে বহুতে আপত্তি কৰে যে আমাক আজিকালি কোনো খাতিৰে নকৰে বা গুৰুত্ব নিদিয়ে তেতিয়া তেওঁ কৈছিল যে আমি দুই প্ৰকাৰ মানুহকহে গুৰুত্ব দিওঁ এক যিয়ে ভোট আনিব পাৰে দুই যিয়ে ভোট ভাঙিব পাৰে তাৰমানে আমাক ইমান দিনে তেওঁলোকে ভোট আনিব পৰাটো ভবা নাছিল ভোট ভাঙিব পৰাটো ভবা নাছিল প্ৰতিটো কথাতে আপুনি জয়ন্ত মল্ল বৰুৱাক কৰি থাকে 40 বছৰ এখন এটা দল গঠিছে তাত এজন মানুহ আহিছে তেওঁ আমাৰ ইমিডিয়েটলি আপোনাক ৰিপ্লেচ কৰে ইউ হেভ এ পাৰ্চনেল খং আছে জয়ন্ত মল্ল বৰুৱাৰ ওপৰত মই বুজি পাইছোঁ নলবাৰী কেন্দ্ৰিক ৰাজনীতিত কিন্তু নলবাৰী কেন্দ্ৰিক ৰাজনীতিয়ে মই এই কথাতে হজম কৰিব পৰা নাই অনুধাৱন কৰিব পৰা নাই মই ক্ষমা কৰিব 40 বছৰ আদৰ্শ এটাক বাদ দি আপুনি এটা বেলেগ এটা দলত যাব ওলাইছে আঁতৰি পেলাই অকলে নাথাকিলে কিয় অকলে থাকক কিয় অকলে থাকিব লাগে আপোনাৰ ষ্টেণ্ডটো লাগে ইউ হেভ এ ষ্টেণ্ড আপোনাৰ এটা সুন্দৰ ষ্টেণ্ড আছে এই ষ্টেণ্ডটো আপুনি কণ্টিনিউ কৰক মই এতিয়াও ৰাখিম মই সেইদিনা আপোনাক এটা আৰু আপোনাৰ এটা সুন্দৰ ষ্টেণ্ড আছে ABC মই আপোনাক ৰেছপেক্ট কৰিছোঁ সেই ৰেছপেক্টটো আপুনি কিয় নাৰাখে তাৰমানে কি কংগ্ৰেছত গ'লে মানুহ বেয়া হয় নাই হোৱা তেনেহ'লে মই কিয় আপুনি বাধা দিবলৈ মই কথা যাব কিন্তু যিটো কাৰণে আপুনি এৰিছে তাততো বেছি পাব সেইটো কথাটো কৈ আছোঁ মই বেছি পোৱাটোৰ কথা ভবা নাই মই বাৰে প্ৰতি কৈ আছোঁ লোভতো যোৱা নাই কিবা পাম সেইটো হয় লোভত যোৱা নাই কেবিনেট মিনিষ্টাৰ আছিলে আপুনি এতিয়া হৈ আছে কেবিনেট মিনিষ্টাৰ কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ কংগ্ৰেছতো বহুত ভাল মানুহ আছিল হয়তো তেওঁলোকৰ যেতিয়া শাসনৰ এতিয়াতো কংগ্ৰেছত সব যোৱাৰ পিছত ভালখিনিয়ে আছে আৰু কংগ্ৰেছৰ উত্থানো হৈ আছে এতিয়া হয়তো আপুনি ভাল দিনে আহিব আপোনাৰ যদি পলিটিকেল কেৰিয়াৰ চাবলৈ যায় মই আৰু এটা উদাহৰণ মই খালি আপোনাৰ আইডিঅলজি কৈ আছোঁ মই আইডিঅলজি আই এম নট বডাৰ্ড এবাউট আপুনি জিকেনে হাৰে মোষ্টলি জিকিব পাৰে ময়ো অহা নাই ক্ষমতা যেহেতু আপুনি আন মানুহ হ'লে আপোনাৰ জেগাত যদি আন মানুহ আপুনি অতি নীতি নিষ্ঠা থকা মানুহ খেতি বাতি কৰি থাকে আপোনাৰ কথা বতৰা চাল চৰণ আপোনাৰ গোটেইখিনি যিখিনি জানো আপোনাৰ প্ৰশ্ন বা আপোনাৰ কথাটো বেলেগ সাধাৰণ এজন ৰাজনীতিক সম্পূৰ্ণ
সম্পূৰ্ণ বেলেগ কথা সুধিলোঁ হয় সেই নীতি নিয়মত থকা মানুহ এজনে আপোনাক সেই এতিয়া ইমানখিনি RSSৰ বেকগ্ৰাউণ্ডৰ পৰা আহিছে কংগ্ৰেছে সেই বিশ্বাসত ল'বনে প্ৰথম কথা তাৰ আগতে সুধি ল'ব লাগিব কংগ্ৰেছৰ যোৱাটো কনফাৰ্ম হ'ল নে আপোনাৰ ঠিক আছে বাৰু মই যাম বুলি ভাবিছোঁ তেওঁলোকে যদি মোক বিশ্বাসত নলয় সেইটো তেওঁলোকৰ কথা তেতিয়াহে মই আপোনালোকে কোৱা কথাবিলাক বিশ্লেষণ কৰিম যে এনেকুৱা সকলো দলতে আছে নেকি যদি মইতো এতিয়ালৈ কংগ্ৰেছ ইজ ফেমাছ ফৰ দ্যাট কাইণ্ড অফ থিং নহয় সেইটো আপুনি কৈছে কিবা প্ৰণৱ মুখাৰ্জীয়ে ইমান ডাঙৰ কিতাপ লিখিছে অজস্ৰ কথা ঘটে অল পলিটিকেল পাৰ্টিকে মানুহক কি কয় কাটি দিলে আঁতৰাই দিলে গোটেই পৃথিৱীতে একে ঘটনা আজি আপুনি গৈ পেলাই বিল আপুনি ডোনাল্ড ট্ৰাম্পক চাওক মক্ৰেলক চাওক তুৰ্কীত চাওক আমাৰ ভাৰতত চাওক নৰেন্দ্ৰ মোদীক চাওক নৰেন্দ্ৰ মোদীৰ সমসাময়িক প্ৰচাৰক মানুহবিলাক নোহোৱা কেঁচুভাই পেটেলৰ কি অৱস্থা হ'ল ভাগেলাৰ কি অৱস্থা হ'ল তেনে অৱস্থাত মই আপোনাৰ কথাটো অকণমান হজম কৰিবলৈ টান পাইছোঁ যে ইমান ডাঙৰ সিদ্ধান্ত হয় বুজি পাইছোঁ মই আপোনাৰ অনুভৱ আপোনাৰ কথাটো হয়তো আপোনাক ভাল পোৱাৰ কাৰণে সুধি আছোঁ মই ভাল পাওঁ কাৰণে আপুনি ভাল পায় কাৰণে সুধিছে আৰু মই সেই কথাটো অনুভৱ কৰিছোঁ মই শেষ হোৱাটো আপুনি নিবিচাৰে শেষ হোৱাটো নহয় মানে মোৰ ডিচিশ্যনটো মই এনেকুৱা লাগে যেন মই সেইটোৱে কৈছোঁ মই যদি কংগ্ৰেছক যাওঁ মোৰ যিটো ব্যক্তিসত্তা সেইটো বা ৰাজনৈতিক যিটো সত্তাটো জীয়াই থকাটো বেছি বিচাৰিছিলোঁ মই ৰাজনৈতিক সত্তাটো জীয়াই ৰখাৰ কাৰণেহে এই বিকল্প সিদ্ধান্ত এটা ভাবিছোঁ কিয় মই ভাবিছোঁ কথাটো মই সেইদিনা আমাৰ প্ৰান্ত প্ৰচাৰক ডাঙৰে মোৰ ঘৰত গৈছিল তেখেতো আপোনাৰ সেই কথাটো কৈছিল যে দাদা আপুনি বহুত কষ্ট পাব মই তেতিয়া কৈছোঁ এই 3 বছৰে মই কেনেদৰে কান্দি আছোঁ এবাৰ আপুনি আহি খবৰ লৈছিল নে মোক আজি যাম বুলি সিদ্ধান্ত লোৱাৰ পিছত কিয় বুজাবলৈ আহিছে মই তেতিয়া তেখেতক কৈছিলোঁ আজি আপুনি শুনি আচৰিত হ'ব আজি শ্ৰদ্ধা সহকাৰে মই এই কথাটো কৈছোঁ মই ক'ব নালাগিছিল কিন্তু মই আপোনাক প্ৰতিৰোধ নিয়াবৰ কাৰণেহে কৈছিলোঁ মই ৰাজনীতি এৰি দিম বুলি প্ৰান্ত প্ৰচাৰকক মই কৈছিলোঁ যে দাদা আপুনি মোক মই ৰাজনীতি এৰিম আপুনি মোক অন্য এটা দায়িত্ব দিয়ক যাতে মই অলপ বিধায়ক এজন হৈ হঠাতে যদি বহি যাওঁ মোৰ মানসিক সন্তুলন বিঘ্নিত হ'ব পাৰে গতিকে আপুনি মোক এটা অন্য দায়িত্ব দিয়ক মই ৰাজনীতি এৰিম আপুনি আজি ভাবিছে মই 2 বছৰ আগতে ভাবিছিলোঁ কিন্তু তেতিয়া কোনো ধৰণৰ সঁহাৰি নাপালোঁ এতিয়া মোক কৈছে কষ্ট পাব তেতিয়া মই কৈছোঁ আজি মোক যদি সোধে আপোনাৰ আটাইতকৈ দুৰ্যোগপূৰ্ণ দিনটো কি মই মোৰ প্ৰশ্নটোতে ঘূৰি আহিছে আপোনাক বিধায়ক নিদিলে পদে পদে আপুনি কৰা কামবিলাক অপমানিত কৰিলে আপোনাৰ পৰৱৰ্তী বিধায়কজনে আপুনি আঁতৰি সকলো বিষ হজম কৰি অমৃতৰ নিচাকে এডাল বটবৃক্ষ নিচাকে থিয় হৈ থাকিলে নিজৰ সত্তাত আপুনি নিজে খেতি বাতি কৰে আপোনাৰ ল'ৰা ছোৱালী খুব ভাল পঢ়া শুনাত মই জানো আৰু আপুনি নিজাববীয়া সত্তাত যেনেকৈ লেফ্টৰ মানুহখিনিয়েতো কোনোদিন নিজিকে অলপ এতিয়াও নলবাৰীত এসময়তো লেফ্টৰ ঘাটি আছিলে এতিয়াও আছে সেইকেইটাতে ধৰক সেই মুষ্টিমীয়া মানুহজনেতো কেতিয়াও সত্তাটো এৰি দিয়া নাই তেনেকৈ কিয় নাথাকিলে তেনেকৈ এইকাৰণে নাথাকিলোঁ যদি সকলোৱে এৰি দি থাকোঁ তেতিয়া এইখিনি ভাল তেতিয়া এওঁলোকে মানে ফ্ৰী হেণ্ড পাব আৰু তেওঁলোকৰ যি ইচ্ছা তাকে কৰিব পাৰিব সেই কথাটো মোৰ মনত আছে আৰু সেইকাৰণে কোনোবা নহয় কোনোবা ওলাই আহিব লাগিব আৰু মই সেইকাৰণে কৈছোঁ যে মোৰ এই বলিদানে অসমৰ হেজাৰজন জ্যেষ্ঠ কাৰ্যকৰ্তাক সকাহ দিব কিয় জানে যে মোৰ দৰে যদি কৰ্মী ওলাই আহি থাকে তেনেহ'লে 26ত চৰকাৰ গঠন কৰিব নোৱাৰে আজি এটা ইংগিত পাইছোঁ এজনে ফেচবুকত লিখিছে কাৰ্যনিৰ্বাহক সদস্যই তেওঁ ইতিমধ্যে টিভিটো কৈছে আৰু ইতিমধ্যে বোধ কৰোঁ যদিও মানুহে তিনিচুকীয়া আৰু ডিব্ৰুগড় আজি হোৱা মিটিংখনক গোলাঘাটৰ মিটিংখনক 2 নম্বৰ বুলি কৈছে মুঠলৈকে মই জনাত 7খন এনেকুৱা মিটিং হৈছে এই কাৰবাৰটোনো কিমান আগবাঢ়িছে একেবাৰে শেষৰ ভাগটোলৈ আহিছোঁ মোৰ প্ৰশ্ন আছিল যে কিমানমান মানুহ দৰাচলতে আপোনাৰ অকললৈকেতো কৈ আছে একে সময়তে আজি দেখিছোঁ কিবা অলপ বুৰবুৰণি দেখিছোঁ সেইটো বুৰবুৰণি নে ক্ষোভ আৰু অসন্তুষ্টিৰ মাজত আছে সাধাৰণতে বিসম্বাদ হ'বলৈ এজন নেতা লাগে সাহস লাগে আপুনি সেইটো তো আপুনিতো বিসম্বাদো নহয় আপুনি ওলাই গুচি আহিলে সেইখিনি বাকীখিনি মানুহৰ কি অৱস্থা হৈ আছে বাকীখিনি কি হৈ আছে ইয়াৰ বুজ লোৱাৰ কাৰণে মই কালিৰ পৰা অসমত এটা যাত্ৰা আৰম্ভ কৰিম কিয়নো মই ইতিমধ্যে মই কৈছিলোঁ যে মই অকলে জইন কৰিম কিন্তু অতি চাতুৰিৰে কোনোবাই এটা ফেচবুকত দিছে মই হেনো 40,000 সহকৰ্মীক লৈ যোগদান কৰিম এইটো এটা আছিল ষড়যন্ত্ৰমূলক প্ৰচাৰ
তাৰমানে তেওঁলোকে কৈছে 40,000 বুলি কৈ দিছে আজিও এজনে কৈছিল যে আপুনিতো 40,000 মই বোলে এইটো ষড়যন্ত্ৰ মই ইমান আগতে পাইছোঁ আৰু সেইকাৰণে আজিৰ পৰা 10 দিন আগতে এইটো ক্লিয়াৰ কৰি দিছোঁ যে এইটো এটা ষড়যন্ত্ৰৰ অংশ গতিকে ঠিক তেনেদৰে মই মোৰ কথাখিনি ৰাজহুৱাভাৱে কৈছোঁ আৰু তেতিয়া বহু মানুহে মোক কৈছে যে দাদা আপুনি কোৱাৰ এটা সুবিধা পাইছে আপুনি কৈছে কিন্তু আমি ক'ত ক'ম বা আমাৰ কথা শুনিব কোনে আজি আমাক কেনেদৰে অপমানিত কৰিছে লাঞ্ছিত কৰিছে সেইটো আপুনিহে বুজি পাব আনে বুজি লিডাৰশ্বিপে হয় আপুনিহে বুজি পাব আনে বুজি নাপায় গতিকে আপোনাৰ লগত আমি আছোঁ মই তেতিয়া কৈছিলোঁ বোলে নালাগে আপোনালোকে পোৱাৰ ব্যৱস্থা মই কৰিম আৰু সেইকাৰণেহে মই সকলো দিন দীঘলীয়া কৈ দিছিলোঁ যে আমাৰ বিজেপিত আগৰ যিটো নীতি আছিল সেই নীতিমতে আমাৰ লগত কোনোবাই আলোচনা কৰিব লাগিছিল কি অসন্তুষ্ট আছিল কি কৰিলে ভাল হয় আমি কিখিনি কামত সন্তুষ্ট হওঁ এই কথাখিনি সুধিব লাগিছিল যিহেতু সোধা নাই এতিয়া কিমান মানুহ ওলাই সেই কথাটো আপোনালোকে অনুধাৱন কৰিব পাৰিব তেতিয়াহে যদিহে ইয়াৰ এটা সাংগঠনিক ৰূপ পায় কিন্তু মই দেখিলোঁ কথাটো আপুনি যি কৈছে কিয় মই কংগ্ৰেছত আহিলোঁ এই কথাটোৰ মই আপোনাৰ জৰিয়তে মানে ৰাইজলৈ বুজাব বিচাৰিছোঁ যে আমাৰ দলটো যি নীতিনিষ্ঠ দল আছিল এই দলটোৰ যি পঞ্চনিষ্ঠা আছিল এই পঞ্চনিষ্ঠাৰ আজি তিনিটাই নিশেষ প্ৰায় গতিকে আমি যিসকলে মোৰ দৰে কোনোবা 15 বছৰ 20 বছৰ 25 বছৰ 30 বছৰ ধৰি কাম কৰি আছে তেওঁলোকে সেইকাৰণে অসন্তুষ্ট হৈছে সেইকাৰণে যে আমি পঞ্চনিষ্ঠাত বিশ্বাসী আছিলোঁ কিন্তু আজি আপুনিতো এইটো হয়তো ইয়াত নক'ব কিন্তু মই সেই কথাটোৱে ক'ম যে সমাজখনত আমাৰ সমাজত হিন্দু মুছলমান ভাগ কৰি বা হিন্দুসকলক উত্তেজিত কৰি বা মুছলমানসকলৰ পৰা ভয় ভীতি দেখুৱাই ভোট সংগ্ৰহ কৰাৰ ব্যৱস্থাটো আগলৈ নাছিল কিন্তু এইবাৰৰ পৰা হৈছে মোগলৰ শেষ মোগলৰ লগত শেষ শৰাইঘাটৰ ৰণ বুলি আমি কৈ নিৰ্বাচন জিকিছিলোঁ কিন্তু সেই মোগলৰ লগত মিতি ৰেলী কোনে কৰিছে অৰ্থাৎ আজমলৰ লগত মিতি ৰেলী কৰা এই দলটোৰ নেতৃত্বইটো আছিল চৰকাৰৰ নেতৃত্বইটো নহয় মই সেইটো কথাই ক'ব বিচাৰিছোঁ আপুনি কৈছে যে আমি নীতিৰ পৰা লাহে লাহে বাহিৰত গৈ আছোঁ অথচ আমিবিলাক তাত অংশীদাৰ হ'ব পৰা নাই কিন্তু আপোনাক মই সম্পূৰ্ণৰূপে কণ্ট্ৰাডিক্ট কৰিছোঁ যে অসমৰ ইলেকশ্যনততো মই ভাবিছোঁ দিল্লীত দেখোন সেইফালে একেবাৰে মংগলসূত্ৰ কাঢ়াৰ কাহিনী হৈ আছে আৰু আমাৰ ইয়াতে দেখোন মুছলমানৰ সমষ্টিত একেবাৰে নৃত্য গীত ভালকৈ চলিছে বৰঞ্চ আমাৰ ইয়াততো ভালেই চলিছিলে দিল্লীতহে বেলেগ গতিকে মোদীয়ে কৰিছে বেলেগ ইয়াততো বৰঞ্চ ভালেই আছে কিন্তু আপোনাৰ যিখিনি কথা তাততো গোটেইটো দিল্লীৰ পৰা একে হৈছে ইলেকশ্যনত হাৰাৰ পিছতে ৰূপটো বদলিল ইলেকশ্যনৰ আগলৈকেতো একেবাৰে চব ভোটেই লাগিছিল মইতো ভাবিছিলোঁ যে এসময়ত 8-9% মুছলমানৰ ভোট যাব বুলিয়ে ভাবিছিলোঁ নহয় আপুনি নহয় নাজে মই সেই কথাটো কৈছোঁ যে নিৰ্বাচনৰ আগত আমাৰ এই নেতাবিলাকে আগৰ চৰকাৰত থকা নেতাবিলাকে আমাৰ দলত যেতিয়া আহিছে আহি কি কৈছে যে তেওঁলোকে হিন্দুত্বটো বাদ বেছি দেখুৱাব লাগে আমাৰ হিন্দুত্ববাদী নেতাসকলক সন্তুষ্ট কৰিব লাগে সেইকাৰণে কোনোবাই কয় মোগলৰ ভোট নালাগে মিয়াৰ ভোট নালাগে কোনোবাই কয় লুঙি দাড়ি টুপিৰ ভোট নালাগে এইবিলাক কয় যেতিয়া বাৰে প্ৰতি তেওঁলোকক অপমানিত কৰিব তেওঁলোকৰ কি আত্মসন্মান নাই নেকি তেওঁলোকে কিয় ভোট নালাগে বুলি কোৱাৰ পিছত 8% আপুনি ভবাৰ দৰে 8% কিয় দিব সেইকাৰণে নিদিলে আৰু আনহাতে আজমলেও মুছলমানৰ কথা কৈ যি এটা দল খুলিছিল সেই দলটোৰ আজি যেনেদৰে পতন হ'ল ঠিক তেনেদৰে এই প্ৰক্ৰিয়াৰে যদি থাকে মই আজি এজন সাংবাদিকক কৈছিলোঁ আপুনিও সাংবাদিক আপুনি হিন্দু মানুহ আপুনি এনেদৰে কৈ থাকিলে আপুনি বিজেপিক ভোট দিব নেকি তেতিয়া ভোট দিয়ে বা শিক্ষা পাই গৈছে সেইকাৰণে ভাৰতবৰ্ষত শিক্ষা পায় কিন্তু কথাটো হ'ল আপোনাৰ বাহিৰে দলটোত এটলিষ্ট প্ৰাক্তনটো জীৱিত সভাপতি ইন্দ্ৰেন্দ্ৰমণি বৰা আৰু প্ৰদীপ আমাৰ প্ৰবীণ বৰা দাদাৰ বাহিৰে বেলেগ গোটেইখিনি জীয়াই আছে হয় কোনেও মাত পাতা নাই এই কথাটোৰ কাৰণে মই অলপ অস্বস্তিত পাইছোঁ মই আপোনাক জ্ঞাতাৰ্থে যি ৰাইজক মই ক'ব বিচাৰিছোঁ যে মই শুধৰণিৰ কাৰণে গোটেই অসমত 4বাৰ ঘূৰিছোঁ আৰু প্ৰতিজন প্ৰাক্তন সভাপতিক এই গোটেইবিলাককে মই লগ ধৰিছোঁ যে দাদা আপুনি মাত মাতক মই 4বাৰকৈ গৈছোঁ ঘৰত কেৱল নাৰায়ণ বৰকটকী ডাঙৰীয়াই কৈছে যে অশোক এতিয়া মোৰ বয়স হৈছে দে এতিয়া মই আৰু এইবিলাকত নালাগো তহঁতে যি পাৰ কৰ মোৰ আশীৰ্বাদ আছে কিন্তু বাকী সকলোকে কৈছোঁ শুনিছে কিন্তু কথাখিনিলৈ আগবাঢ়ি অহা নাই কিয় আগবাঢ়ি অহা নাই সেই কথাটো তেখেতসকলে জানিব মই তেখেতসকলক নুসুধোঁ কাৰণ তেখেতসকল মোৰ জ্যেষ্ঠজন
আৰু আমি তেখেতসকলৰ তত্ত্বাৱধানতে দল কৰি যিহেতু আহিছিলোঁ সেইকাৰণে সোধাৰ ধৃষ্টতা মোৰ নাই কিন্তু তেখেতসকলে যদি মাত মাতিলেহেঁতেন দলটো আৰু অধিক ভাললৈ আহিলহেঁতেন কিন্তু যিকোনো কাৰণতে নহয় কিবা এটা কাৰণত আশা পালি হয়তো আছে আৰু মই সেই আশাটো নাই কাৰণে মই মাত মাতিছোঁ কাৰণ তেখেতসকলে নকৰিলে বুলি ময়ো নকৰিম সেইটো মোৰ মনে কোৱা নাছিল আৰু সেইকাৰণেহে মই এই ব্যৱস্থাটো ল'লোঁ আৰু মই আন এটা কথা ক'ব বিচাৰিছোঁ আপোনাক যে তেখেতসকলে সভাপতি আছিল গোটেই অসমখনৰ সভাপতি আছিল মই এখন জিলাৰ সভাপতি হৈছিলোঁ আৰু চৰকাৰ অনাৰ আগমুহূৰ্তৰ কথাটো সেই কৰ্মীসকলেহে অনুভৱ কৰিব পাৰে মই যদি বেছি কোৱা নাই বুলি ভাবে তেনেহ'লে মোৰ দৰে অলেখ কৰ্মী আছে তেখেতসকলক সুধিব মই এটা উদাহৰণ দিওঁ মানে বিজেপিৰ যেতিয়া 5 জন আছিল ন তেতিয়া মানুহখিনিক মই জানো কিমান কষ্টৰে চলিছিল বৰাক বুলি ব্ৰহ্মপুত্ৰ বুলি খালি প্ৰশান্ত ফুকনে হয় এবাৰ আই থিংক 11ত চাগে চব হাৰিছিলে 4জন বৰাকৰ পৰা আনকি ৰঞ্জিত দত্তও হাৰিছিলে সেইবাৰ কিন্তু সেইখিনি সময় আপোনালোকৰ যিটো কষ্ট প্ৰায় মই উজান বজাৰ অফিচৰ পৰা আপোনালোকৰ নিউজ কৰিছোঁ আৰু দেখিছোঁ এইটো বহুত এই বেঞ্চখনতে আজিৰ ভৱেশ দিলীপ শইকীয়া কি কয় আপোনাৰ তেতিয়াৰ সকলোবিলাকে প্ৰবীণ বুঢ়া দিনৰ পৰাই কিমান মানুহৰ নাই কোনো নাই জয়ন্ত দাস শিলাদিত্য গাড়ী চলাবলৈ এখন হিৰণ্যপ্ৰধান যোৱা গাড়ী ৰমেন ডেকাজী গাবৰ্ডৰ হ'ল তেওঁৰ দোকানৰ পৰা অনা গামোচাখনে আপোনালোকৰ গামোচা এনেকুৱা ইমান বেয়া দিনত মই দেখিছোঁ তাতে এই সিমান বেয়া দিনৰ পৰা আমি কৰি আহি দলটোৰ যেতিয়া বেলাইনে যায় মানে নীতিৰ বিৰুদ্ধ হয় তেতিয়া সকলোৰে হয়তো মনত এই হত্যাটো আহে কিন্তু কোনোবাই কিবা মডাৰ্ণ পলিটিক্সত নীতি মই ভাবোঁ যে নীতিটো আৰু মহাত্মা গান্ধী বা যেনেকৈ জৱাহৰলাল নেহেৰু পিছলৈ আদৱানী বাজপেয়ী মডাৰ্ণ পলিটিক্সত য'ত মিছা কথা কয় ৰাজনীতি এইটো আপুনি কি কাৰণত কি স্বাৰ্থত কৈছে মই নাজানো মডাৰ্ণ পলিটিক্স মানে নাঙঠ নহয়তো নাঙঠ নহয় তাৰমানে মডাৰ্ণ পলিটিক্সত ৰাজনীতিত মিছা কথা ক'ব লাগে বুলি ক'ৰবাত লিখা আছে একেবাৰে নাই ভালদৰে সেইটো কৰি থকাৰ বিৰোধ কৰিব নালাগে নেকি মই বিৰোধ কৰিছোঁ মই সেইকাৰণে ওলাই আহিছোঁ তাত থাকি মোৰ সেইটো হেৰি নকৰোঁ মই যে তাত থাকি ভিতৰৰ পৰা যুদ্ধ মই নকৰোঁ মই সেইকাৰণে ওলাই আহিছোঁ মই ক'ব লগাখিনি মই কৈছোঁ হয়তো আৰু কিছুদিনৰ পিছত তেওঁলোকৰো কথাটো নকওঁ মই তেতিয়া পলিচিৰ কথা পাতিম আৰু ৰাইজক কনভিন্স কৰাম কি হ'বলৈ গৈ আছে আজিৰ দিনটোৰ বাহিৰে কালিৰ পৰা আপোনাৰ বিজেপিক কোৱা কোনো মতলব নাই আপুনি নতুন দললৈ যাব নকৰোঁ নতুন দললৈ কেতিয়া যাওঁ সেই কথাটো মই ইয়াত ৰাখিছোঁ সময় কাৰণ মই এতিয়া গোটেই অসম ঘূৰিম বুলি কৈছোঁ ৰিথিংকিঙৰ পচিবিলিটি আছে নেকি পচিবিলিটি ৰিথিংকিঙৰ নহয় কি প্ৰক্ৰিয়াৰে আমি মানুহখিনিক সংগঠিত কৰিব পাৰোঁ কি প্ৰক্ৰিয়াৰে আমি আগন্তুক দিনত একবদ্ধ হৈ আমি যুঁজ কৰিব পাৰোঁ এই কাৰণেহে আমি ঘূৰিম আৰু সেইকাৰণে কৈছোঁ যে মিছাৰ আশ্ৰয় লৈ সদায় কোনোৱে স্থায়ীভাৱে থাকিব পৰা নাই গতিকে আমাৰ ইয়াত কিয় পাৰিব আৰু মই সেইকাৰণে মিছাৰ আশ্ৰয় নল'লোঁ মই ওলাই আহিছোঁ আৰু মই পোৱাৰ আশাত নাই কাৰণ মই আপুনি মোৰ বিভিন্ন ব্যক্তিগত কথা জানিছে মোৰ ফেমিলি বেকগ্ৰাউণ্ড যেনেদৰে নাই মোৰ ফাইনেন্সিয়েলি বেকগ্ৰাউণ্ডো নাই গতিকে যদি মই হয় গতিকে তেনেকুৱা কিন্তু তাৰ পিছতো কি জানে এই সকলোৱে জানে বুলি কওঁতে মোৰ অন্তৰত কিমান দুখ লাগিছে মই কওঁ নিৰ্বাচনৰ পিছত সেই কেইজনমান ভৰি চেলেকা মানুহে মোৰ 4টা তেল ডিপু থকা বুলি উলিয়াইছে মোৰ হেনো দিল্লীত মাটি আছে গুৱাহাটীত মাটি আছে ঘৰ আছে এইবিলাক কথা উলিয়াইছে মই তেতিয়া চেলেঞ্জ কৰিছিলোঁ যে তোমালোকে কিয় এনে কৈ থাকা সাধাৰণ মানুহ বিভ্ৰান্ত হয়তো তোমালোকে ক'ত মাটি আছে মাটি টুকুৰা দেখুৱাই দিয়া ক'ত মোৰ ৰেজিষ্টাৰ আছে এইবিলাকতো আজিকালি চবতে পাৰে চৰকাৰী ব্যৱস্থা উলিয়াইছে আঙুলি টিপি দিলে চব ব্যৱস্থা ওলাই যায় গতিকে এই কথাবিলাক এনে কিছুমান কথা উলিয়াই দিয়ে সেইবিলাকত খং আমাৰ দৰে মানুহৰ উঠে আৰু মই যিহেতু বৰ বেছি আকাংক্ষা নকৰোঁ গতিকে মই এইবিলাক সহ্য কৰাৰ মোৰ বৰ বেছি ইচ্ছা নাই কিবা দিব কোনোবা এটা দিব মই পুতৰ পাত্ৰ হ'ব নোৱাৰোঁ মই নালাগে মোৰ আগতে এই বস্তু কিন্তু মই যদি সত্যটোৰ কথা ৰাইজক নজনাওঁ প্ৰকৃততে কি হ'বলৈ গৈ আছে এই কথাটো নজনাওঁ তেনেহ'লে মই যি নীতিৰে আজি পৰিচালিত হৈ আহিছোঁ তেনেহ'লে সেই নীতিক ময়ো জলাঞ্জলি দিয়া হ'ব আপুনি কৈছে বা 2-4জনে কৈছে যে আপুনি RSSৰ পৰা বিজেপিত আহি বিজেপিৰ পৰা কংগ্ৰেছ কিয় আহিছে মই সেই কথাটোৱে আপোনাক ক'ব বিচাৰিছোঁ যে মই এটা শিক্ষা দিব বিচাৰিছোঁ আজিৰ তাৰিখত বিজেপিৰ আটাইতকৈ ভাল দিন আজি কাৰণ বিশ্বৰ ভিতৰত সৰ্ববৃহৎ ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি এই দলটোৰ কেন্দ্ৰত চৰকাৰ আছে
দেশৰ বহুকেইখন ৰাজ্যৰ লগতে আমাৰ অসমতো ইয়াৰ চৰকাৰ আছে আনকি স্থানীয় নিকায় নিগম স্থানীয় প্ৰশাসনতো আমাৰ বিজেপিৰ চৰকাৰ চলি আছিল গতিকে তাৰ পিছত আৰু মই নিজেও এটা নিগমৰ অধ্যক্ষ থকাৰ পিছত আজি ওলাই আহিছোঁ মোক যাতে ক'ব নোৱাৰে তেওঁলোক কাৰণ 26লৈ বহুত মানুহ ওলাই আহিব বা মই এই অসন্তুষ্টি প্ৰকাশ কৰাৰ পিছত বহুত 2-4জন ওলাই আহিছে বা আপুনি অলপ আগতে কৈছিল যে আমাৰ প্ৰাক্তন সভাপতি 4বাৰৰ সাংসদ ৰাজেন গোহাঁই তেখেতেও এটা নতুন প্ৰক্ৰিয়া মানুহক জাগৃত কৰাৰ প্ৰক্ৰিয়া চলাইছে এই প্ৰক্ৰিয়াবিলাক কি হৈছে সম্পৰ্ক আপোনালোকৰ জনৰ আছে মই মানে তেখেতক যেহেতু মানুহ সেই আপুনি কোৱাৰ দৰে সেই বেয়া দিনত 4বাৰকৈ সাংসদ হৈছে তেখেতৰ যোগ্যতা নাই নেকি এজন মানুহে কৈছিল মানে মোৰ প্ৰতিপক্ষ এজনে কেতিয়াবা কৈছে যে ৰাজেন গোহাঁইৰ বয়স হৈছে কিন্তু ৰাজেন গোহাঁইৰ যদি বয়স হয় বুলি কয় মই আজিও মানুহ তেখেতে গুজৰাটত আজিৰ প্ৰধানমন্ত্ৰীগৰাকী গুজৰাটত 3টা কাৰ্যকালৰ মুখ্যমন্ত্ৰী আছিল আৰু এতিয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হিচাপে 3টা কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ'ল গতিকে তেখেতে যদি পাৰে ৰাজেন গোহাঁই কিয় নোৱাৰে তেখেতে কিবা এটা বেয়া যদি হাৰিলেহেঁতেন তাৰপিছত নিদিয়াটো বেলেগ কথা কিন্তু তেখেতকতো কিন্তু আপোনালোকৰ কথা হ'ল আপোনাৰতো অকণমান মানিছোৱে কিন্তু গোটেই বছৰটো টিকেট নাপালে তাৰপিছত অপমানিত হ'ল ৰাজেন গোহাঁয়ে নিদিলে তাৰপিছত তেওঁৰ খং উঠিল নহয় এইটো এটা সাধাৰণ দৃষ্টিৰ কথা আমাৰ আগতে কি কথাটো আছিল জানে মই 2006 চনত ইলেকশ্যন খেলিছিলোঁ 2006 চনত ইলেকশ্যন খেলিছোঁ তেতিয়া প্ৰায় 19,000 18,600 কিবা এটা মই ভোট পাইছিলোঁ কিন্তু তাৰপিছত 11 চনত মোক নিৰ্বাচন যেতিয়া মই নেখেলোঁ বুলি ক'লোঁ মই তেতিয়া পৰিস্থিতি গম পাইছোঁ যে আমি সিমান সাংগঠনিকভাৱে সংগঠিত হোৱা নাই তেতিয়া মোক বুজাব আহিছিল যে কিয় আপুনি নেখেলিলে কি কৰিব মই বোলো মই দল কৰিম যাকে প্ৰাৰ্থী দিয়ে তাৰ হৈ লাগিম মই তেনেকুৱা কৰি কৈছিলোঁ গতিকে আজিৰ তাৰিখত সেই ব্যৱস্থাটো নাই মোক আনকি টিকট দিয়া নহ'ল এজন কোনো বিষয়ববীয়ায়ো নকলে যে আপোনাক এবাৰ টিকট দিয়া নহয় মই সেই কথাটো কৈছিলোঁ গতিকে টিকট নোপোৱাৰ কাৰণে অসন্তুষ্টি আমি কেতিয়াও প্ৰকাশ কৰা নাই আৰু সেইটো ভৱিষ্যতে নকৰোঁ আৰু সেইকাৰণে কৈছোঁ যে মই য'ত যাম তাত যদি মোক নিৰ্বাচনী প্ৰাৰ্থিত্ব ঘোষণা নকৰে তেতিয়াও মোৰ কোনো ধৰণৰ আক্ষেপ নাই কাৰণ মই য'ত যাম মোৰ এটা লক্ষ্য উদ্দেশ্য লৈহে যাম গতিকে তাত মই বিধায়ক বা মন্ত্ৰী হ'লে সকলো কাম কৰিব পাৰি নেকি সেইটো নোৱাৰি এইমাত্ৰ আপোনাক গম পালোঁ আপোনাক এজন মানুহে ৰোগী মানুহে ফোন কৰিছে এজন চিকিৎসকৰ ফোন নম্বৰ লাগে বুলি গতিকে মই সেই কামবিলাকতো মই এতিয়াও কৰি আছোঁতো শুভেচ্ছা থাকিল আৰু অনাগত দিনবিলাকত ৰাজনীতি আৰু বাঢ়িব আপুনি 9 তাৰিখে শুনিছোঁ যাব কংগ্ৰেছ তাৰ আগতে কৰিব যিয়ে নহওক আমি খবৰ ৰাখিম আৰু স্বাস্থ্য ভালে থাকক শুভেচ্ছা থাকিল অল দ্য বেষ্ট এণ্ড থেংক ইউ ধন্যবাদ আপোনাৰ জৰিয়তে মই এইখিনি কথা কোৱাৰ এটা সুযোগ আপুনি দিয়াৰ বাবে মই আপোনালৈ ধন্যবাদ দিছোঁ আৰু বিশেষকৈ মই এই কথাটো শেষত অকপতে মই স্বীকাৰ কৰোঁ আপোনাৰ দৰে ব্যক্তি এগৰাকীৰ লগত ইয়াত বহিব পাই মই নলবাৰীৰ ৰাইজক আকৌ এবাৰ মই সেৱা জনাইছোঁ কিয় জানে মোৰ দৰে একেবাৰে সাধাৰণ এগৰাকী ব্যক্তিক বিধায়কৰ দৰে যি সন্মান মোক দিছিল তাৰ ঋণ মই কেতিয়াও পৰিশোধ কৰিব নোৱাৰোঁ গতিকে এই মঞ্চৰ জৰিয়তে তেখেতসকলক মই আকৌ এবাৰ মোৰ সেৱা জনাই আজিৰ অনুষ্ঠানটোৰ মই বিদায় লৈছোঁ